ইয়াত কৈছে যে তলৰ চিত্ৰৰূপ সংকেতত দেখুৱাৰ দৰে এখন বিদ্যালয়ৰ পুথিভঁৰাল এটাত বিভিন্ন বিষয়ৰ কিতাপ আছে। গণিত এনেকে, ইংৰাজী ইমানটা, তাৰমানে হিন্দী ইমানটা আছে, বুৰঞ্জী ইমানটা, আৰু কৈছে এটা এই চিহ্নটোৱে 50খন পুথিৰ নিৰ্দেশ কৰিছে। চিত্ৰৰূপ সংকেত অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নটোৰ উত্তৰ দিয়া। সো কোনটো বিষয়ৰ কিতাপৰ সংখ্যা তাকৰ? তাকৰ শব্দটোৰ অৰ্থ কি? কম। তাৰমানে ইয়াতে চোৱা, এই যিটো এটা চিন দিয়া আছে বাকচ বাকচ নিচিনা, এইবিলাকৰ এটা বাকচে হেনো 50খন পুথি বুজাইছে। চ' সেইকাৰণে ইয়াত আটাইতকৈ কম বাকচ মানে আটাইতকৈ কম পুথি। গতিকে গণিতেই ইয়াত বাকচ 3টা আছে, গতিকে এইটোৱে আটাইতকৈ তাকৰ হ'ব, কম হ'ব তাৰমানে। গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন 1, গণিত বিষয়টোৱে আটাইতকৈ কম। ঠিক আছে। ইয়াত কৈছে যে চি আৰু ডি এ বি আৰু ইতকৈ কিমান অধিক প্ৰশ্নৰ সমাধান কৰিলে লেখ চিত্ৰৰ পৰা নিৰ্ণয় কৰা। কোন কোন? চি আৰু ডি। ইয়াত লেখ চিত্ৰত তোমালোকে দেখিবলৈ পাইছা, ইয়াত এ বি চি ডি আৰু ই। এ কিমান কৰিছে? সমাধান কৰা প্ৰশ্নৰ সংখ্যা। এ সমাধান কৰিলে 4টা প্ৰশ্ন সমাধান কৰিলে। বি এ সমাধান কৰিলে 8টা, চি এ সমাধান কৰিলে 14টা, ডি এ সমাধান কৰিলে 10টা আৰু ই এ সমাধান কৰিলে 8টা। আমাক এতিয়া কৈছে চি আৰু ডি এ বি আৰু ইতকৈ কিমান অধিক প্ৰশ্নৰ সমাধান কৰিলে। গতিকে প্ৰথমতে আমি চাই লওঁ চি আৰু ডি এনো কিমান সমাধান কৰিলে। চ' চি এ কৰিলে আচলতে চি এ কৰিলে এয়া 14। গতিকে চি এ কৰিলে আমি লিখিছোঁ চি এ কৰিলে 14টা প্ৰশ্নৰ সমাধান। আকৌ ডি এ কিমান কৰিলে? এইটো ডি এ কৰিলে 10। গতিকে আমি ডি এ কিমান কৰিলে? 10। দুইটা মুঠতে কিমান কৰিলে? আমি যোগ কৰিলে পাই যাম 24টা কৰিলে চি আৰু ডি এ। তাৰপিছত আমাক এ বি আৰু ইৰ কথা কৈছে। চ' এ কিমান কৰিলে? এ 4। চ' এ 4 কৰিলে, গতিকে আমি এ লিখিলোঁ, এ 4টা কৰিলে। অ'কে। তাৰপিছতে বি এ কিমান কৰিলে? বি এ 8টা। গতিকে আমি লিখিছোঁ বি এ 8টা আৰু ই এ কিমান কৰিলে? ই এ কৰিলে 8টা। ঠিক আছে। বি আৰু ই এ সমানে সমানে কৰিছে। বি এ 8টা। গোটেইকেইটা যোগ কৰি দিয়া, কিমান হ'ব? 20টা হ'ব। এটা কথাটো হ'ল কি, চি আৰু ডি এ বি ইতকৈ কিমান অধিক প্ৰশ্নৰ সমাধান কৰিলে। কিমান অধিক প্ৰশ্নৰ সমাধান কৰিলে চোৱা? 4টা। ঠিক আছে। কিমান অধিক? এইফালে 20 হ'ল, এইফালে 24 হ'ল। গতিকে কিমান বেছি? 4টা বেছি। এইটো আমি জাষ্ট বিয়োগ কৰিলে পাই যাম। 24ৰ পৰা 20টো বিয়োগ কৰি দিয়া, পাই যাবা 4। গতিকে 4টা প্ৰশ্ন বেছিকে সমাধান কৰিলে। ঠিক আছে, ইজি আছিলে। ইয়াত কৈছে যে লেখ চিত্ৰৰ পৰা এটা শাখাৰ আধা সংখ্যক নামভৰ্তি কৰা ছাত্ৰ থকা আনটো শাখা চিন কৰা। ঠিক আছে, আধা বুলি কৈছে। এটা শাখাৰ আধা কোনে নামভৰ্তি কৰিছে? চোৱা, আমি যদি চাওঁ এই প্ৰথম কটো যদি চাওঁ, কটোৱে ইয়াত 40 দেখুৱাইছে, 40ৰ সমান হৈছে কটো। অ'কে। তাৰপিছত খত নামভৰ্তি কৰিছে, খ শাখাত নামভৰ্তি কৰিছে 30, গত নামভৰ্তি কৰিছে 50, গ শাখা, ঘত 40। ঠিক আছে, ঘ এনেকে এইটো 40 হ'ব, হয়নে? তাৰপিছত উঙটো যদি চাওঁ, উঙত আছে 60। এতিয়া আমাক কৈছে আধাটো। ঠিক আছে, এটা শাখাৰ আধা সংখ্যক নামভৰ্তি কৰা ছাত্ৰ থকা আনটো শাখা। গতিকে এইটো 60 হ'ল, 60ৰ আধা কি? 30 হ'ব। গতিকে খটো হ'ব আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, ইয়াত কাৰো আৰু আধা নাই। যেনে 20ৰ আধা ক'ত, 40ৰ আধা কিবা আছে নেকি? ইয়াত নাই। 50ৰ আধা কিবা আছে নেকি? নাই। গতিকে 60ৰ আধা 30, এইটো খ শাখা। গতিকে অপশ্যন 2টো শুদ্ধ উত্তৰ। ঠিক আছে। ইয়াত কৈছে যে লেখ চিত্ৰখন অধ্যয়ন কৰা আৰু 5 বছৰ বয়সত তৰুণ কিমান ওখ আছিল
উলিওৱা এয়া লেখ চিত্ৰ তোমালোকে দেখিবলৈ পাইছা ঠিক আছে এইটো লেখ চিত্ৰ ইয়াত দিয়া আছে এয়া এবছৰ এইটো 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ 9 বছৰ 10 বছৰ গতিকে একেবাৰে ইজি কাৰণ 5 বছৰৰ বয়সৰ কথা কৈছে গতিকে এইটো 5 বছৰৰ পুৰা দিয়া আছে আৰু এইফালে উচ্চতা দিয়া আছে উচ্চতা কেনেকৈ দিয়া আছে ইয়াত 1 মিটাৰ লিখা আছে না তাৰমানে এইটো উচ্চতা 5 বছৰ বয়সত এইটো 90 কি হ'ব 90 পিছতহে 1 মিটাৰ আহিছে এই 90 সেন্টিমিটাৰ আহিল কাৰণ এনেকৈ 10 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ 40 সেন্টিমিটাৰ 50 সেন্টিমিটাৰ 60 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ 80 সেন্টিমিটাৰ 90 সেন্টিমিটাৰ তাৰপিছত 100 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ মানে 1 মিটাৰ গতিকে 5 বছৰত 90 সেন্টিমিটাৰ ঠিক আছে অপচন 3 টো শুদ্ধ উত্তৰ ঠিক আছে ইজি ইয়াত কৈছে যে তলৰ দণ্ডলেখটোৱে ৰমেশে 6 মাহিলী পৰীক্ষাত বিভিন্ন বিষয়ত লাভ কৰা নম্বৰ দেখুৱাইছে লেখটো পৰ্যবেক্ষণ কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা লেখটো এইফালে দিয়া আছে বিষয় ঠিক আছে কি বিষয় সমাজ বিজ্ঞান বিজ্ঞান হিন্দী গণিত আৰু হিন্দী ইংৰাজী গণিত আৰু হিন্দী ওকে সমাজ অধ্যয়ন বিজ্ঞান ইংৰাজী গণিত আৰু হিন্দী আৰু এইফালে ৰমেশে পোৱা নাম্বাৰ তোমালোকে ভাবা ইয়াত কোনে কিহত কিমান পাইছে সমাজ অধ্যয়নত পাইছে 80 নম্বৰ গতিকে এইখিনি আমি 80 লিখিছোঁ তাৰপিছত বিজ্ঞানত পাইছে 60 নম্বৰ গতিকে এইখিনি 60 লিখিলোঁ ঠিক আছে তাৰপিছতে ইংৰাজীত পাইছে 70 নম্বৰ গতিকে 70 লিখিলোঁ আৰু গণিতত পাইছে 50 ঠিক আছে আৰু হিন্দীত পাইছে 40 এতিয়া প্ৰশ্নবোৰ আমি চাওঁ প্ৰশ্নত কৈছে ইয়াত 1 নম্বৰত নিম্নলিখিত কোনটো বিষয়ত ৰমেশে সৰ্বোচ্চ নম্বৰ পাইছে তাৰমানে সৰ্বোচ্চ নম্বৰ পাইছে ঠিক আছে সৰ্বোচ্চ নম্বৰ পোৱা বিষয়টো হৈছে সমাজ অধ্যয়ন গতিকে এয়া অপচন সি টো শুদ্ধ উত্তৰ গতিকে ইয়াৰ অপচন সি সমাজ অধ্যয়নত সৰ্বোচ্চ নম্বৰ ৰমেশে পাইছে তাৰপিছত ইয়াত কৈছে কি ইয়াত কৈছে যে নিম্নলিখিত কোনটো বিষয়ত ৰমেশে সৰ্বনিম্ন নম্বৰ পাইছে সৰ্বনিম্ন মানে আটাইতকৈ কম সো আটাইতকৈ কম কিহত পাইছে আটাইতকৈ কম হিন্দীত পাইছে গতিকে অপচন বি টো শুদ্ধ উত্তৰ হিন্দী ঠিক আছে তাৰপিছতে চোৱা 3 নম্বৰত কৈছে 5টা বিষয়ত ৰমেশে লাভ কৰা মুঠ নম্বৰ 5টা বিষয়ত লাভ কৰা মুঠ নম্বৰ মানে গোটেইকেইটা কি কৰিব লাগিব আমি যোগ কৰিব লাগিব সো যোগ কৰিলে কিমান হ'ব যোগ কৰিব পাৰিবা নহয় 80 60 70 50 40 যোগ কৰা কিমান হ'ব 8 14 14 7 21 21 5 26 26 4 30 অৰ্থাৎ 300 নম্বৰ মুঠ কিমান নম্বৰ পালে 300 নম্বৰ পালে অপচন সি টো শুদ্ধ উত্তৰ তোমরা যোগ কৰি চাবা গোটেইটো তেতিয়া 300 নম্বৰ পাবা ওকে তাৰপিছত কৈছে 4 নম্বৰত কৈছে যে ৰমেশে লাভ কৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন নম্বৰৰ পাৰ্থক্য তেতিয়া ইয়াত স্পষ্টকৈ আখৰটো নোলালে এইটো পাৰ্থক্য উলিয়াবলৈ কৈছে পাৰ্থক্য উলিয়াবলৈ ক'লে সদায় তোমালোকে কি কৰিবা বিয়োগ কৰিবা পাৰ্থক্য মানে বিয়োগ কাৰ বিয়োগ হ'ব ৰমেশে লাভ কৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন নম্বৰ সৰ্বোচ্চটো কিমান সৰ্বোচ্চটো 80 আৰু সৰ্বনিম্নটো কিমান সৰ্বনিম্নটো 40 পাৰ্থক্য বুলি ক'লে কি কৰিব লাগে পাৰ্থক্য বুলি ক'লে সদায় বিয়োগ সো 80 ৰ পৰা আমি 40 টো বিয়োগ কৰি দিওঁ কিমান পাবা 40 গতিকে অপচন এ টো শুদ্ধ উত্তৰ ইজি আছিল না এনেকৈ কৰিবলৈ ইয়াত কৈছে যে তলৰ দণ্ডলেখটো পৰ্যবেক্ষণ কৰা আৰু ইয়াৰ সৈতে জড়িত প্ৰশ্নবোৰৰ উত্তৰ দিয়া সো এয়া দণ্ডলেখ আমি অধ্যয়ন কৰোঁ ইয়াতে এ বি সি ডি ই এই 5টা ৰাজনৈতিক দল দিয়া আছে আৰু এই ৰাজনৈতিক দলসমূহে পোৱা আসনৰ সংখ্যা ইয়াত দিয়া আছে ইয়াত যদি চাওঁ এ পাইছে কিমান 30খন এ 30খন আসন পাইছে সেইকাৰণে আমি ইয়াতে 30 লিখি দিছোঁ বি এ পাইছে 40খন গতিকে আমি 40 লিখিলোঁ আৰু চি এ পাইছে 20খন ঠিক আছে আৰু ডি এ পালে 10খন আসন আৰু ই এ পালে 25খন আসন ঠিক আছে
গতিকে আমি এনেকে লিখি ললো যাতে তোমালোকে খেলি মেলি নোপোৱা তাৰ কাৰণে ওকে সো এটা প্ৰশ্নসমূহ চাওঁ কি কৈছে কোনটো ৰাজনৈতিক দলে সৰ্বোচ্চ সংখ্যক আসন পাবলৈ সক্ষম হ'ল ইয়াতে আচলতে আধা মোহাৰ খাই গ'ল ঠিক আছে এইটো সম্পূৰ্ণৰূপে নোলালে কাৰণ এইটো ফটোটো লগাই দিওঁতে আখৰ ওপৰতে গুচি আহিল ওকে সো তেতিয়াহ'লে সৰ্বোচ্চ সংখ্যক আসন কোনে পালে তোমালোকে ধৰিব পাৰিছা সৰ্বোচ্চ সংখ্যক আসন বি এ পালে গতিকে ইয়াৰ উত্তৰটো হ'ব বি মানে অপশ্যন বি বা বি ওকে 2 নম্বৰ প্ৰশ্ন চোৱা কৈছে কোনটো ৰাজনৈতিক দলে সৰ্বনিম্ন আসন পাবলৈ সক্ষম হ'ল সৰ্বনিম্ন আসন এটো তোমালোকে গম পাইছা এয়া ডি এ সৰ্বনিম্ন আসন পালে গতিকে অপশ্যন সি অৰ্থাৎ ডি এ সৰ্বনিম্ন আসন পাবলৈ সক্ষম হ'ল ঠিক আছে তাৰপিছত চোৱা ইয়াত 3 নম্বৰ কৈছে সি আৰু ডি দলে ঠিক আছে সি আৰু ডি দলে জয় হোৱা মুঠ আসনৰ সংখ্যা মুঠ মানে কি যোগ কৰিব লাগিব কাৰ সি আৰু ডি সি এ কিমান পাইছিলে সি এ পাইছিলে 20 আৰু ডি এ পালে 10 গতিকে দুটা যোগ কৰি কিমান পাব 20 এ 10 30 গতিকে ইয়াত চোৱা অপশ্যন বি টো 30 আছে এইটো উত্তৰ তাৰপিছতে 4 নম্বৰটো চোৱা ইয়াৰ কৈছে কিমানটা দলে 60 খনতকৈ কম আসনত জয়ী হ'ল 60 খনতকৈ কম গোটেই 4টা 5টা কোনেও 60 খন নাপালে ঠিক আছে গতিকে কি হ'ব 5টা দলে কাৰণ 1 2 3 4 5টা দল আছে না এই অপশ্যন সি টো শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ আচলতে কৰিব লাগে ইয়াত কৈছে যে এটা নিৰ্দিষ্ট সপ্তাহত বিদ্যালয় এখনৰ পুথিভঁৰালৰ পৰা ধাৰলৈ অনা কিতাপৰ সংখ্যাক তলৰ দণ্ডলেখটোত দেখুওৱা হৈছে ঠিক আছে সেই সপ্তাহটোত ধাৰলৈ অনা মুঠ কিতাপৰ সংখ্যা কিমান সপ্তাহটোৰ কথা কৈছে সপ্তাহটোত কিমান আনিলে তাৰমানে সো ইয়াত দণ্ডলেখটো অকমান মন দি চোৱা ইয়াত সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বাৰ কেইটা এনেকৈ দিলে আৰু সেই বাৰ কেইটাত কিতাপ লোৱা সংখ্যাবোৰ এনেকৈ দিয়া আছে সোমবাৰে ল'লে 20খন মঙ্গলবাৰে ল'লে 60খন বুধবাৰে ল'লে 30খন বৃহস্পতিবাৰে ল'লে 50খন আৰু শুক্ৰবাৰে ল'লে 60খন এতিয়া কৈছে সেই সপ্তাহটোত ধাৰলৈ অনা মুঠ কিতাপৰ সংখ্যা মানে গোটেইকেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব সোমবাৰে কিমান 20 আছিলে মঙ্গলবাৰে কিমান 60 আছিলে বুধবাৰে কিমান 30 বৃহস্পতিবাৰে কিমান 50 আৰু শুক্ৰবাৰে 60 গোটেইকেইটা যোগ কৰি দিওঁ 60 দুটা আহিলে 50 তাৰপিছত 30 তাৰপিছত 20 কেইটাবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ 5টা গতিকে 1 2 3 4 5টা গোটেইকেইটা আমি যোগ কৰি দিলে কিমান আচলতে কিতাপ ধাৰলৈ লৈছিলে এইটো ওলাই পৰিব এয়া শূন্য হ'ল 6 6 12 12 5 17 17 3 20 20 2 22 কিমান হ'ল 220 গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ কৰিব লাগে ইয়াত কৈছে যে প্ৰদত্ত দণ্ডলেখটোৱে যোৱা সপ্তাহৰ সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ সীমাই তাইৰ স্কুল কেণ্টিনত খৰচ কৰা টকাৰ পৰিমাণ দেখুৱাইছে ঠিক আছে মঙ্গলবাৰে সীমাই 2 পেকেট মিঠাইত তাইৰ টকা খৰচ কৰিছে প্ৰতিটো পেকেটৰ মূল্য কিমান ওকে চোৱা দণ্ডলেখটো মন দি চোৱা এইটো টকাৰ পৰিমাণ 10 টকা 20 টকা 30 টকা 40 টকা 50 টকা 60 টকা 70 টকা 80 টকা এইটো দিয়া আছে আৰু সোমবাৰে কিমান টকা 40 টকা মঙ্গলবাৰে 70 টকা বুধবাৰে 30 টকা বৃহস্পতিবাৰে 50 টকা কিন্তু ইয়াত আমাক মঙ্গলবাৰৰ কথা কৈছে মঙ্গলবাৰে সীমাই 2 পেকেট মিঠাইত তাইৰ টকা খৰচ কৰিছে মানে এই মঙ্গলবাৰে যে ইয়াত দেখুৱাই থৈছে মঙ্গলবাৰে কেইটকা দেখুৱাই থৈছে 70 টকা দেখুৱাই থৈছে ইয়াত 2 পেকেট মিঠাই খাইছিলে মঙ্গলবাৰৰ দিনাখন সেইকাৰণে ইয়াত হৈছে প্ৰতিটো পেকেটৰ মূল্য কিমান এইটো মঙ্গলবাৰৰটোহে আমি গুৰুত্ব দিব লাগে বাকীবিলাক গুৰুত্ব দিব নালাগে কাৰণ মঙ্গলবাৰৰ দিনটোহে কৈছে মঙ্গলবাৰৰ দিনটোত 75 টকা খৰচ কৰিলে আৰু এইটো দুটা পেকেটৰ দাম ঠিক আছে মঙ্গলবাৰৰ দিনটোত কিমান টকা খৰচ কৰিলে 70 টকা খৰচ কৰিলে এইটো দুটা পেকেটৰ দাম গতিকে এটা পেকেটৰ দামহে ঘটিছে গতিকে এটা পেকেটৰ দাম কিমান হ'ব কোৱাচোন 35 টকা হ'ব
কাৰণ 35 টকা দুটা পেকেট হ'লেহে 70 টকা হ'ব। গতিকে এটা পেকেটৰ দাম হ'ব 35 টকা। অপশ্যন এটো শুদ্ধ।